স্কুলৰ পৰা হস্পিটাললৈকে সকলো প্ৰাইভেটৰ ওপৰতেই ভৰসা, কিন্তু জোৱাই আৰু উপাৰ্জন চৰকাৰী লাগিব। নাজানো আমাৰ দেশ কি দৌৰত গৈ আছে, য'ত এক্টৰে গুটখা খাবলৈ কয় আৰু ক্ৰিকেটাৰে জুৱা খেলিবলৈ। গতিকে বাকীখিনি নিজে ভাবক। টকাৰ কাৰণে বহুতকে পঢ়া শুনা ত্যাগ কৰা দেখিছোঁ, কিন্তু টকাৰ কাৰণে বিড়ি, চিগাৰেট, গুটখা, মদ ভাং এইবিলাক এৰা আজিলৈকে কাকো দেখা নাই। যেতিয়া মানুহৰ বেয়া সময় চলে, তেতিয়া মানুহে হাত নধৰে, ভুল ধৰে। আপোনালোকৰ বাৰু মনত আছেনে? হাতৰ আখৰ ভাল কৰিবলৈ বিচাৰিয়েই গোটেই ল'ৰালিকাল পাৰ হৈছিল, আৰু এতিয়া জীৱনটো কীবোৰ্ডত আবদ্ধ হ'ল। জীৱনত দুই ধৰণৰ মানুহে জীৱনক নতুন দিশ দিয়ে। এক হ'ল সেইসকল লোক যিয়ে সুযোগ দিয়ে, আৰু দ্বিতীয় হ'ল সেইসকল লোক যিয়ে প্ৰতাৰণা কৰে। বহুত কষ্ট হয় তেতিয়া, যেতিয়া আপুনি কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰাৰ পিছতো যিজনে আপোনাক সঁচাকৈ প্ৰমাণ কৰি দেখুৱায় যে আপুনি সঁচাকৈয়ে অন্ধ আছিল। ৰাজনীতিত যদি সম্পৰ্ক হয় বহুত ভাল কথা, কিন্তু সম্পৰ্কত যদি ৰাজনীতি হয় সেইটো বহুত বেয়া কথা। ঘৰৰ ভিতৰত হিয়া ধাকুৰি কান্দি ল'ব, কিন্তু দুৱাৰ সদায় হাঁহি খুলিব, কিয়নো মানুহে যেতিয়া গম পাব যে আপুনি ভিতৰৰ পৰা ভাঙি পৰিছে, তেতিয়া আপোনাক লুটিব। বহুত মতলবী বুলি ধৰা দিয়ে সেইসকল লোকে যাক আমি নিসংকোচে, বিনা স্বাৰ্থত, বিনা চৰ্তত সকলো এৰি দিছিলোঁ। যিসকলে সুখ নাপায়, জীৱনে নিশ্চিতভাৱে তেওঁলোকক অভিজ্ঞতা দিয়ে। বন্ধুসকল, আমি এটা বিষ হোৱা উচিত। গোটেই পৃথিৱীখন মূৰৰ বিষ হ'বলৈ সদায় সাজু থাকে। পিঠি সদায় শক্তিশালী কৰি ৰাখিব, কিয়নো চাবাচি আৰু প্ৰতাৰণা সদায় পিছফালৰ পৰাই আহে। বহুত শক্তিশালী হৈ যায় সেইসকল মানুহ যি ভিতৰৰ পৰা ভাঙি পৰে। ভৰসা নাই নেকি মোৰ ওপৰত? এনেকৈ কৈ বহু লোকেই নিৰীহ লোকক প্ৰতাৰণা কৰি থৈ যায়। গিলাচ ভাঙিলে বা সিঁচৰিত হৈ গ'লেই ভাল, কাৰণ হাতবোৰে জীয়াই থাকিবলৈও নিদিয়ে আৰু মৰিবলৈও নিদিয়ে। কিছুমান কথা তেতিয়ালৈকে বুজা নাযায় যেতিয়ালৈকে নিজৰ ওপৰত নহয়। মানুহে কোনোবা আঁতৰি গ'লে যিমান দুখ পায়, তাতোতকৈ বেছি দুখ পায় কোনোবা কাষত থাকিও দূৰত্ব বনাই ল'লে। ভুলত থাকি নিজকে শুদ্ধ প্ৰমাণিত কৰা ইমান সহজ নহয়, যিমান শুদ্ধত থাকি নিজকে শুদ্ধ প্ৰমাণ কৰাত হয়। আবেদনে কেতিয়াও লগ নেৰে আৰু বোৱাৰীয়ে কেতিয়াও পিছ নেৰে। যিটো দিব সেইটোৱে উভতি আহিব, লাগিলে সেয়া মৰম হওক, সুখ হওক, শান্তি হওক, নাইবা প্ৰতাৰণা। ভৰা পকেটে আপোনাক বহুত বেয়া ৰাস্তালৈ নিব পাৰে, আৰু খালী পকেটে আপোনাক বহুত কথাই শিকাব। হেলনীয়া ডিঙিৰে অচিনাকিৰ লগত মোবাইলত সম্পৰ্ক কৰিব পাৰি, গতিকে বাস্তৱত সম্পৰ্কত শিৰ নত কৰাত আপত্তি কিহৰ? আনক দুখ আৰু কষ্ট দি কিছু লোক বহুত সুখী হয়, কিন্তু এইটোও তিতা সত্য যে দুখ পোৱাজনে যদি দুখ সহ্য কৰিব পাৰে, তেন্তে দুখ দিয়াজন কিন্তু মূল্যহীন হৈ যায়। ছোৱালীবোৰে ক'ব বিচাৰে, মাক দেউতাকৰ দায়িত্ব যদি তেওঁলোকক দিয়া হয়, তেন্তে দেশত বৃদ্ধাশ্ৰম নোহোৱা হ'ব। কিন্তু তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই ক'ব বিচাৰিছোঁ, নিজৰ শাহু শহুৰক যদি মা দেউতা বুলি মানি লয়, দেশত কিয় গোটেই পৃথিৱীতে বৃদ্ধাশ্ৰম নোহোৱা হ'ব। ব্লাড বেংকেই এনেকুৱা এখন ঠাই য'ত জেনেৰেল, ST, SC, হিন্দু, মুছলিম
আদি জাত আৰু ধৰ্মৰ বিষয়ে কোনো নুসুধে। সেয়ে ক'ব বিচাৰিছোঁ, পৃথিৱীৰ সকলো মানৱতা যেন তাতেই লুকাই আছে। এই কথাটো মানি চলিব। ভুল কৰাটো প্ৰকৃতি আৰু মানি লোৱাটো সংস্কৃতি, আৰু ভুল শুধৰণি কৰাটো আমাৰ প্ৰগতি। কি আচৰিত কথা নহয়নে? এটা আপেল সৰি পৰা দেখিয়েই নিউটনে মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল। ইয়াত মানুহ সদায় পৰি আছে, কিন্তু কোনো মানৱতা বিচাৰি ল'ব পৰা নাই। প্ৰশ্ন যদি কিতাপত থাকে, উত্তৰো কিতাপতেই থাকিব। ঠিক তেনেকৈ সমস্যা যদি জীৱনত আছে, সমাধান জীৱনতে থাকিব। বেমাৰ যদি শৰীৰত থাকে, চিকিৎসাও শৰীৰতে হ'ব। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি কেনেদৰে মানি ল'ব। জীৱনৰ এটা চিধা কথা, নিজৰ হিচাপে জীয়াই থাকা, আনৰ মতে নহয়, কিয়নো মানুহ যিকোনো পৰিস্থিতিতে বদলি যায়। অপমানৰ প্ৰতিশোধ কাজিয়া কৰি নহয়, সন্মুখৰ ব্যক্তিজনতকৈ সফল হৈহে লোৱা যায়। দুনিয়াৰ কিছুমান মিছলীয়াৰ কেইটামান মিছা কথা। গাখীৰ বেপাৰীয়ে কয়, গাখীৰত মই পানী মিলোৱা নাই। মিঠাইৱালাই কয়, সকলো মিঠাই আজি বনোৱা। ছোৱালী চাব আহিলে মাকে কয়, মোৰ ছোৱালীজনীৰ দৰে গাঁওখনত দ্বিতীয়জনী কোনো নাই। ল'ৰাৰ মাকে কয়, মোৰ ল'ৰাই মদ নাখায় আৰু বেয়া অভ্যাসো নাই। বৌৱে দাদাক কয়, তোমাতকৈ বহুত ভাল ল'ৰাই মোক চাবলৈ আহিছিল। স্বামীয়ে কয়, মোৰ বিয়া কৰোৱা ইচ্ছাই নাছিল, ঘৰখনে জোৰ কৰাতহে কৰিলোঁ। ভিক্ষাৰীয়ে কয়, 3 দিন একো খোৱা নাই বাবু, পইচা এটা দিয়কচোন। প্ৰেমিক আৰু প্ৰেমিকাই কয়, তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। আৰু বাছ কণ্ডাক্টৰে কয়, ভিতৰলৈ যোৱা ঠাই আছে।